हेलो प्रिय बंधु बान्धवीসকল মই আজি এটা ৰেচিপি বনাই দেখাম আপোনালোকক মাটি কালাইৰ সোডা দি বনোৱা কেনেকুৱা বনাই কি ধৰণে বনোৱা হয় মই দেখাই আছো মই আগতে পিয়াজ নহৰু আদা এইবিলাক কাটি লৈছো তাৰ পিছত জলকীয়া ইফালে হল বয়লাৰৰ মাংস এইবিলাক নহৰু এইবিলাক আদা সৰু সৰু কি কাটি দিছে পিছাই দিয়া নাই कारण पिछाई दिले आदार सेंटू कमी जाए तार कारणत मैं एनेकुआ हुरु हुरु की काटि दिसे तारपरे इफाले ओल काटि थोआ होइसे आगते रेडी करि थैसु एटु सब मिसल करि तार पिছত इयाते दिबो लागबो सोडा सोडियम आमी ट्राइबल ब्लैक लोकार सोडाও बाना হয় कल पातर कलर की दी एटु দিব লাগে এটো আমাৰ গেছৰ কাৰণেও ভাল সোডাটো আমি মাঝে মাঝে খাব লাগে সোডা কাৰণ আমি অকল তেল খাই থাকিলে আমাৰ পেটৰ ভিতৰত বহুত তেল জমি যায় এটো সাফা কৰাৰ কাৰণে আমি এই সোডাটো ব্যৱহাৰ কৰিব লাগে মাঝে মাঝে তেতিয়া আমাৰ পেটটো সাফা হৈ থাকে পেট সাফা হলে আমাৰ গেছটো কমি যায় তাৰ মানে এটো কাৰণত খাব লাগে তো মই সোডা দিলো এতিয়া সব মিশ্ৰণ কৰি নিমখ দিব লাগিব তাতে তাৰ পিছত ইফালে মাটি কালাই গুড়া কৰি থলো এটো পিছত দিম নিমখটো দিম या মাটি কালাই গুড়া কৰি থৈছো এটো পিছত দিব লাগিব এতিয়া না দে এতিয়া গেছটো অন কৰি জুইটো লগাই দিলে লাহে লাহে হ'ব মোটামুটি 10-15 মিনিট এটো সিদ্ধ কৰিব লাগিব তাৰ পিছত পানী ঢালি দিব লাগিব পানী ঢালাৰ পিছত সোডাৰ কামটো শেষ হল সোডা দিব নালাগে এতিয়া তাৰ পিছত নিমখ যদি কম হয় অলপ দিব পাৰিব পানী গৰম হোৱাৰ পিছত উতলাৰ পিছত এই যেটো মাটি কালাইটো গুড়া কৰি থৈছিল এটো দিব লাগিব তাৰ পিছত 15-20 মিনিট মান পিছত হৈ গেল পুৰা ৰেডি হৈ যাব তো দেখুৱাই আছো আপোনালোকে চাই থাকিব এতিয়া পানী ঢালাৰ সময় হল পানী ঢালি দিব লাগিব এয়া লাল লাল হল একটু পৰিমাণে পানী ঢালি দিব লাগিব ইমান পৰিমাণ মান পানী ঢালি দিব তাৰ পিছত এটু উতলাৰ পিছত মাটি কালাই গুড়াটো দিব লাগিব ইয়াৰ টেষ্টটো বহুত মজা খাই ভাল লাগে অন্য ধৰণৰ টেষ্ট হয় মজা লাগে বহুত ভাল লাগে এতিয়া মাটি কালাই দিব লাগিব পুৰা উতলা পানীটো উতলাল মাটি কালাই দিয়াৰ পিছত কেনেকা উতলি আহি আছে সব তো মাটি কালাই খাৰ বনোৱা হৈ গেল ৰেডি হৈ গল এতিয়া মই খাই ট্ৰাই কৰি চাম কেনেকুৱা লাগিল আপোনালোকক খাই ট্ৰাই কৰি চাই আছো কেনে লাগে মজা আপোনালোকে খাই না নাখায় কমেন্ট কৰি জনাব দেই